হেল্ল' এভৰিৱান, অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপি ভিডিঅ'টো হৈছে চিকেন পিজ্জা। ৰেষ্টুৰেণ্টৰ দৰে টেষ্টি পিজ্জা ঘৰতে মই কেনেকৈ বনালোঁ, ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে পিজ্জাৰ ডোটো বনাবৰ কাৰণে বাচন এটাত গৰম গাখীৰ আধা কাপ লৈছোঁ আৰু ইয়াতে ইষ্ট দি দিম। ইষ্ট দিলে আমাৰ ডোটো খুব ধুনীয়া কোমল হ'ব। লগতে চেনি দি দিছোঁ আধা চামুচ, নিমখ এচিকুট দি দিছোঁ আৰু ইয়াতে তেল 2 চামুচ দি দিম। এতিয়া গাখীৰ, চেনি, নিমখ, তেল ভালদৰে অলপ সময় মিলাই ল'ম। পিজ্জাৰ ডোটো আটাৰে বনাম, তেতিয়া খাবলৈও পিজ্জাটো হেল্ডি হ'ব। আৰু এয়া মই ডাঙৰ কাপেৰে 1 কাপ মই আটা দি দিলোঁ। আটাখিনি আৰু ইষ্টৰ লগত ভালদৰে গাখীৰৰ লগত মিলাই ল'ম। আৰু এতিয়া মই গাখীৰ আৰু পানী মিক্স কৰি গাখীৰ পানী 1 কাপ লৈ লৈছোঁ। অলপ অলপকৈ গাখীৰ পানী দি পেলাই এয়া পিজ্জাৰ ডোটো বনাই ল'ম। পিজ্জাৰ ডোটো বনাবলৈ বেছি টান কৰিব নালাগে, ঢিলা বা কোমলকৈ মাৰিব লাগে। আৰু ইষ্ট দিলে ডোটো আঠাৰ নিচিনাই হয়। এতিয়া মাৰি লোৱা হৈ গ'ল। এতিয়া মই বেলেগ এটা বাচনত তেল অকণমান সানি লৈছোঁ আৰু এই ডোটো 1 ঘণ্টামানৰ কাৰণে ঢাকি থৈ দিম। চিকেন পিজ্জা বনাবৰ কাৰণে চিকেন লাগিবই, তাৰ কাৰণে মই এয়া 200 গ্ৰাম বনলেছ চিকেন লৈ লৈছোঁ আৰু এতিয়া সৰু সৰুকৈ টুকুৰা কৰি কাটি ল'ম। চিকেনখিনি কাটি লোৱা হৈ গ'ল। লগতে এতিয়া পিঁয়াজ, বিলাহী, কেপচিকামখিনিও মই কাটি ল'ম। আৰু চব্জি কাটাৰো এটা খুব ধুনীয়া ষ্টাইল আছে, আৰু চব্জিখিনি ধুনীয়াকৈ কাটিলে আমাৰ পিজ্জাটো দেখিবলৈও ধুনীয়া হ'ব। আৰু এতিয়া মই বিলাহীটো কাটি হ'ল, এতিয়া পিঁয়াজটো মই এনেকৈ এৰুৱাই লৈছোঁ। লগতে কেপচিকামটো মিডিয়াম চাইজকৈ কাটি ল'ম। চব্জিখিনি কাটি ৰেডি কৰি লোৱা হৈ গ'ল। লগতে মই কৰ্ণ কেইটামান লৈ লৈছোঁ। এতিয়া গেছৰ ওপৰত কেৰাহী এটা উঠাই প্ৰথমতে এয়া শুকান জলকীয়া কেইটা ড্ৰাই ৰোষ্ট কৰি ল'ম, তাৰপিছতে চিলি ফ্লেক্স বনাই ল'ম। আৰু এতিয়া সেই কেৰাহীটোতে এয়া মই তেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছতে এয়া কাটি লোৱা চিকেনখিনি ইয়াতে ফ্ৰাই কৰি ল'ম। চিকেনখিনি 2 মিনিটমান ফ্ৰাই কৰাৰ পিছতে এয়া কালাৰটো চেঞ্জ হৈ আহিছে। আৰু এতিয়া ইয়াতে শুকান মছলা দি দিম। ইয়াত ধনিয়া গুড়ি আধা চামুচ দি দিলোঁ, জিৰা গুড়ি আধা চামুচ দি দিছোঁ, লাল মিৰ্চ পাউডাৰ দি দিলোঁ, চিকেন মছলা আধা চামুচ দি দিলোঁ, চয়া চচ 1 চামুচ দি দিম আৰু ভিনেগাৰ 1 চামুচ দি দিম। এতিয়া আকৌ মছলাখিনিৰ সৈতে এয়া চিকেনখিনি 2 মিনিটমানৰ কাৰণে আকৌ ফ্ৰাই কৰি ল'ম। অলপ সময় ভাজি লোৱাৰ পিছতে ইয়াতে হালধি দি দিলোঁ আৰু সোৱাদ অনুযায়ী নিমখ দি দিছোঁ। লগতে বনাই লোৱা চিলি ফ্লেক্সখিনিও ইয়াতে দি দিম। আৰু ইয়াতে পিজ্জা অৰিগেনোটো থাকিলে দি দিব পাৰে, এয়া অকণমান দি দিম। আৰু ব্লেক পেপাৰ অকণমান দি দিম। গোটেইখিনি মছলা দিয়াৰ পিছতেই চিকেনখিনি অলপ সময় ফ্ৰাই কৰি থাকিব লাগিব আৰু চিকেনখিনি একেবাৰে ড্ৰাই কৰি ল'ব লাগিব। চিকেনখিনি ফ্ৰাই কৰি লোৱা হৈ গ'ল আৰু এতিয়া বেলেগ এখন প্লেটত উলিয়াই ল'ম। আৰু আজি মই পিজ্জাটো এয়া মাইক্ৰ'ৱেভ অভেনতে বনাম, তাৰ কাৰণে এতিয়া মই অভেনটো প্ৰি হিট কৰিবলৈ দিম। এতিয়া 1 ঘণ্টাৰ পিছত পিজ্জাৰ ডোটো চাইছোঁ। ইষ্ট দিয়াৰ কাৰণে ধুনীয়াকৈ ফুলিছে আৰু কোমল হৈ আছে। এতিয়া মই হাতেৰে অলপ সময় ডোটো মাৰি ল'ম। তাৰপিছতে এয়া বেলনা এখনত লৈ পেলাই অকণমান বহল কৰি বেলি ল'ম। পিজ্জাৰ ডোটো অকণমান মোটাকৈয়ে থাকিব লাগে। এয়া অলপমান বেলি লৈছোঁ। তাৰপিছতে এয়া পিজ্জা বনোৱা অভেনৰ এই ট্ৰেখনত অকণমান তেল সানি লৈছোঁ চাৰিওফালে। অকণমান ময়দাও ছটিয়াই লৈছোঁ, তেতিয়া আমাৰ পিজ্জাটো এয়া ট্ৰেত লাগি নধৰিব। আৰু এতিয়া বেলি লোৱা এয়া পিজ্জাৰ বেচটো ইয়াতে দি দিম। মই অকণমানকৈ বেলি লৈছোঁ, তাৰপিছত হাতেৰে এনেকৈ অলপ বহলকৈ লৈছোঁ। আৰু এতিয়া পিজ্জাটো ফুলি নাহিবৰ কাৰণে এনেকৈ কাটা চামুচেৰে এনেকৈ ফুটা ফুটা কৰি দি দিছোঁ। আৰু এতিয়া ইয়াতে এয়া মই পিজ্জা চচটো ইয়াত দোকানৰ পৰাই কিনি অনা, সেইটোকে ইয়াতে লগাই দিছোঁ চাৰিওফালে। আৰু এই পিজ্জা চচখিনি ঘৰতো বনাব পৰা যায়।
আৰু অকণমান মই টমাটো চচো ওপৰত দি দিছোঁ। চচখিনি চাৰিওফালে লগাই লোৱাৰ পিছতে ইয়াতে এতিয়া মজ্জাৰেলা চীজ চাৰিওফালে দি দিম। আৰু পিজ্জা বনালে এয়া মজ্জাৰেলা চীজটো দিলে বেছি ভাল হয়, টেষ্টি হয়। তাৰপিছতে কাটি থোৱা বিলাহী, পিঁয়াজ, কেপচিকাম, কৰ্ণ আৰু গোটেইখিনি মই ধুনীয়াকৈ সজাই ল'ম। এয়া চাওক, এনেকৈ এটুকুৰ এটুকুৰকৈ চাৰিওফালে দি দিছোঁ গোটেইখিনি চব্জি। বিলাহী, পিঁয়াজ, কেপচিকাম, কৰ্ণখিনি চাৰিওফালে দিয়াৰ পিছতে এতিয়া ফ্ৰাই কৰি থোৱা চিকেনখিনি ইয়াতে এটুকুৰ এটুকুৰকৈ চাৰিওফালে সমান চাইজত দিম। আৰু এতিয়া মই একেবাৰে এক্সট্ৰা চিজি অকণমান ওপৰত দি দিম। তেতিয়া আমাৰ একেবাৰে ৰেষ্টুৰেণ্ট ষ্টাইলত হ'ব এই পিজ্জাটো, খাবলৈও টেষ্টি হ'ব আৰু দেখিবলৈও চাওক ইমান ধুনীয়া হৈছে। লগতে ইয়াতে ওপৰতে অকণমান অৰিগেনো দি দিম আৰু ব্লেক পেপাৰ দি দিম। এয়া পিজ্জাৰ ছাইডত অকণমান গাখীৰ লগাই দিছোঁ ব্ৰাছেৰে, তেতিয়া আমাৰ পিজ্জাৰ ছাইডখিনিও খুব ধুনীয়া কোমল হৈ থাকিব। আৰু একেবাৰে ৰেডি হৈ গ'ল আমাৰ গোটেইখিনি বস্তু লগাই লোৱা বা সজাই লোৱা। আগতেই অভেনটো মই প্ৰিহিট কৰি থৈ দিছিলোঁ আৰু এতিয়া পিজ্জাটো সোমাই দিলোঁ। 12 বা 15 মিনিটৰ ভিতৰতে আমাৰ পিজ্জাটো হৈ যাব। 15 মিনিটৰ পিছত পিজ্জাটো উলিয়াই আনিলোঁ আৰু অলপ সময় ঠাণ্ডা হ'বলৈ দিলোঁ। ছুৰী এখনেৰে পিজ্জাটো কাটিও ল'ম আৰু দেখিবলৈ ইমান ধুনীয়া হৈছে আৰু ছফ্ট হৈছে আৰু চীজখিনিও খুব ধুনীয়াকৈ গলি গৈছে। আৰু এই পিজ্জাটো দোকানত কিনিবলৈ গ'লে বহুত দাম ল'ব আৰু কেতিয়াবা ঘৰতে এনেকৈ চিকেন পিজ্জা বনাই চিকেন পিজ্জাৰ টেষ্ট ল'ব পাৰি। ঘৰত বনালে ফ্ৰেছ বস্তুৰে বনোৱা হয়, লগতে মই আটাৰে বনাইছোঁ, চ' তাৰ কাৰণে হেল্ডিও হয়। আৰু আজিৰ এই ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে, যদি ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, থেংক ইউ।